ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এটা পকী পথ অৰ্থাৎ একমাহো হোৱা নাই এই পথটো নিৰ্মাণ কৰা, আৰু এই আমি দৃশ্যাংশ দেখুৱাইছোঁ DYTC পাব দৰ্শকসকলক। আৰু কাষতে লাগি আছে ৰাজভৱন, অৰ্থাৎ ৰাজ্যপালৰ যিটো চৰকাৰী আৱাস, সেই আৱাস ইয়াৰ কাষতেই আছে। আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে মহানগৰীৰ আচলতে বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আচলতে যি পকী পথ, সেই পকী পথ এতিয়া ভাগি সৰি পৰিছে। কোনো ধৰণৰ গাৰ্ডৱাল নিদিয়াকৈ নিৰ্মাণ কৰা এই পকী পথটো আমি দৃশ্যাংশ দেখুৱাইছোঁ। যিসমূহ আচলতে CC ব্লকৰ ইটা আছে, সেই ইটাসমূহ ইতিমধ্যে খহি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। আৰু প্ৰায় দুটাকৈ বাসগৃহ, মই পুনৰ উল্লেখ কৰিছোঁ, ৰাজভৱনত কৰ্মৰত যিসমূহ আচলতে কৰ্মৰত বিষয়াসকলৰ বা লোকসকলৰ যি আছে তেওঁলোকৰ আৱাস, সেই অস্থায়ী আৱাসত ইতিমধ্যে কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰসমূহত এইদৰে আচলতে গাৰ্ডৱাল খহি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। তেওঁলোক আচলতে পুৱতি নিশা প্ৰায় 2 বজাত সংঘটিত হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু কিছু স্থানীয় ব্যক্তি আছে, আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, এই ঘটনাটো কেতিয়া হৈছিল আৰু ঘটনাটো যোৱাকালি ৰাতি হৈছে। হয়, কি ক'ব বিচাৰিব? আচলতে কোনো ধৰণৰ গাৰ্ডৱালৰ ছিষ্টেম নাই। গাৰ্ডৱালৰ ছিষ্টেম নাই। যিখন গাৰ্ডৱাল দিছে তাত কোনো ছাপোৰ্টাৰ নাই। সেইফালে পানী আপোনাৰ এনি টাইম আপোনালোকে দেখিছে পানী যায়, পানী পৰি পৰি গাৰ্ডখন অট'মেটিক মাটিটো ঢিলা হৈ গৈছে, আৰু কাম কৰোঁতেই হেমাহি কৰিছে। ইঞ্জিনিয়াৰ ইয়াতে আহিছিল, আমি লগ কৰিছোঁ। কৰোঁতে ইয়াত এখন যিটো আমাৰ এইটো ৰাস্তাটো বনাইছে তাত এখন ফলক থাকিব লাগে হিচাপত। ফলকখনত কিমান মিটাৰৰ ৰাস্তা, কিমান বহল, সেইটো ইয়াতে মাৰি দিব লাগে। আমি সেইবিলাক একো আজিলৈকে দেখা নাই। ইঞ্জিনিয়াৰ কণ্ট্ৰেক্টৰক আমি কণ্টেক্ট কৰিছোঁ যে নাই, সেইটো হেৰি কৰিম আমি। এইবিলাক নিম্নমানৰ কাম হৈছে নেকি? অতি নিম্ন কামত নহ'লে এনেকৈ খহিয়ে নাযায়। সেইখন ৱাল ইমান ঢালাই ৱাল দিছে, কেনেকৈ খহি গৈছে? এতিয়া সেইটো গ'ল মানে কি, সেইখন একেলগে লাহে লাহে গৈ থাকিব। এইটো গুৰুত্বপূৰ্ণ এটা ৰাস্তা, এই ঠাইতে আছে গলি সংযোগী ৰাস্তা এইটো। তাত আপোনাৰ এইটো VIP লোকভৱন, তাৰে ওচৰতে এনেকুৱা ঘটনা হৈ গ'ল। এতিয়া আজি সেইটো হৈছে, সেইখিনি গ'ল মানে কি, এইখিনি গোটেই ৰাস্তাটো হৈছে। এইটো কৰা নকৰা কোনো মিনিংলেছ। আপোনালোকৰ শংকিত হৈছোঁৱে। এতিয়া এইটো কেনেকৈ হ'ব? এতিয়া আজি আকৌ যদি বৰষুণ আহে, এইখিনি যাব। যোৱাৰ ফলত কি হ'ব? ৰাস্তাটো অট'মেটিক বন্ধই হৈ যাব। চাওক বনশ্মী, মই আৰু এটা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইটো হৈছে জাইকাৰ যি জলবৰ্ডৰ পানী, সেই পানী এইটো এটা ফুটা, ডাঙৰ বৃহৎ এটা ফুটা। আৰু যি ইটাৰে আচলতে পানী আচলতে বন্ধ কৰিবলৈ চেষ্টা চলাইছে। আৰু এই পানীৰ বা এই বৰষুণৰ যি অস্বাভাৱিক বৰষুণ আহিছিল গুৱাহাটী মহানগৰীত বিগত দিনসমূহত, তাৰ প্ৰতিফলন সংঘটিত হৈছে। আৰু এতিয়া প্ৰায় বাৰিষাৰ ছিজন আহি আছে, আৰু গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা পুনৰ সংঘটিত যে নহ'ব, সেয়া কোনো নুই কৰিব নোৱাৰি। আৰু আমি দৃশ্যাংশতে দেখুৱাইছোঁ। চাওক, এটা নিৰ্মাণ পথটো এতিয়াও কমপ্লিট হোৱাই নাই। বনোৱা 1 মাহ হৈছেহে। আৰু এই পথছোৱা প্ৰায় যিসমূহ CC ব্লকৰ ইটা আছে, সেই ইটাসমূহ ইতিমধ্যে খহি যিসমূহ আচলতে দেখা পোৱা গৈছে কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰত তেওঁ পৰি গৈছে। আৰু আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ। আৰু একাংশ সচেতন নাগৰিক আছে, আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম, আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব বিচাৰিব? আচলতে কিমান দেৰি ঘটনাটো সংঘটিত হৈছে? আৰু দেখা পোৱা গৈছে সমান্তৰালভাৱে ভূমিস্খলনৰ সমান্তৰালভাৱে পানীও ইয়াত নিগৰি আছে। হয়, এইটোতো নেগলেক্ট বুলিয়ে ক'ম, না পৰোৱাহী বুলি যিটো কয়, গম পাইছে নাই? যিটো ধৰণে ৰাস্তাটো বনাব লাগিছিল, সেই ধৰণে হোৱা নাই বুলি আমাৰ সন্দেহ। কাৰণ ডিপাৰ্টমেণ্টৰ লগত মই নিজে গৈছোঁ, চিফ ইঞ্জিনিয়াৰ অফিচত, SDO অফিচত মাতি অনা হৈছে, কথা বতৰা হৈছে। কোনো ধৰণৰ ৰাস্তাটো গাৰ্ডৱাল নাই দিয়ে দেখোন। সেইবিলাক কোৱা হৈছে তেওঁলোকে সেইবিলাকৰ কোনো কথাত গুৰুত্ব নিদিয়ে। এইটো অতি গুৰুত্বপূৰ্ণ পথ। এইটো খাৰগুলি এতিয়া গভৰ্ণৰ হাউচৰ পৰা যিকোনো VIP আহে, এইফালেদি সৰকি যাব, শ্বৰ্টকাট এটা হয়। গতিকে এইটো আৰু আমি কি ক'ম? আমি ক'বহে পাৰোঁ ধৰক। গতিকে আমি আৰু এতিয়া ধৰ্ণা দিবলৈ, আন্দোলন দিবলৈ আৰু উপায়টো নাই। বাৰিষা ছিজন আহি আছে। বাৰিষা ছিজনটো মানে নাই, এতিয়াতো এইটো অৱস্থা হৈ গ'ল। এটা কথা চিন্তা কৰক যে ভাগ্য ভাল, এইখিনিতে কোনো গাড়ী এখন যদি এনেকৈ ঘূৰি টাৰ্ণ ল'লেহেঁতেন, তেতিয়াতো চিধা তলতে গাঁততে পৰিলেহেঁতেন। আৰু তাৰপিছত যে মানুহ বাচিব নাবাচিব, কি হ'ব, সেইটো অনুমান কৰি ল'ব পাৰি। কোৱাৰ্টাৰ আছে ইয়াতে মই নাজানো, ইয়াতে তেওঁলোকে গভৰ্ণৰ ৰাজভৱন, সেইটো মই নাজানিম। এইখিনি জেগাৰ আজি 2 মাহ আগতে আমি কমপ্লেইন কৰিছোঁ, পানীৰ কাৰণে কমপ্লেইন কৰিছোঁ, যিহেতু পানী যাই আছে, ৰাস্তাটো বেয়া হ'ব। ৰাস্তা কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই। আৰু PWDত আমি 3খান লেটাৰ দিছোঁ যে প্ৰপাৰলি ৰাস্তাটো হোৱা নাই। আৰু এইখিনি যিটো ৱাল আছিল, পল্ডাৰ ৱাল, আগৰ পৰাই ফাটি আছিল, পুৰণা ৱাল, তাৰ ওপৰত মানে এই বস্তুটো বনাইছে। আমি ক'বহে পাৰোঁ
আমাৰ কোৱাৰ পাছতো তেখেত এখন নুশুনে, কোনো ধৰণৰ গুৰুত্ব নাই। কোনো ধৰণৰ গুৰুত্ব নাই। আৰু ঠিকাদাৰ চিকাদাৰ আহিলে আমাৰ লগত কথাই নাপাতে, ইয়ে নকৰে, গুৰুত্বই নাই। এই ৰাস্তাটো ইমান ঠেক হৈছে, আগত দি আপুনি চাব মানে দুখন গাড়ী ছাইড দিব নোৱাৰি। এইটোৰ কাৰণে আমি 3খন কৰি লেটাৰ দিছোঁ, ইঞ্জিনিয়াৰক দিছোঁ, চিফ ইঞ্জিনিয়াৰক, চবকে দিছোঁ, আনকি সিদ্ধাৰ্থ ভট্টাচাৰ্যকেও দিছে। তাৰপিছত ভাৰবেলি মই নীলমকো ইনফৰ্ম কৰিছিলোঁ। কোনো কৈছে দাদা এইটো ৰাস্তা হ'ব লগা ৰাস্তা নাছিলে, গতিকে এইটো হ'ল যে আপোনালোকে মনে মনে থাকক, এনেকেনে হৈ যাব, মানে কোনোমতে মানুহ অহা যোৱা কৰিব। ঠিক আছে, অহা যোৱা কৰিব লাগে বস্তুটো আমি তাৰপিছত আমি বন্ধ হৈ গ'লোঁ। আৰু এইবিলাক যিবিলাক গ্ৰিল দিছে, এইবিলাকতো পুৰণা গ্ৰিল বেলেগৰ পৰাই আনিছে, আনি কালাৰ চালাৰ কৰি এনেকৈ দিছে। যোৱাকালি ৰাতি যিখিনি এইখিনি খহি গ'ল, এতিয়া আজি যদি বৰষুণ আহে সেইখিনিও যাব, সেইখিনি ফাট মেলিয়ে আছে। এইটো আৰু এনেকুৱা কাম কৰে, এইটো মানে অলপ গুৰুত্বপূৰ্ণ কথা। আগৰ পিনে আপোনালোকে গ'লে দেখা পাব ৰাস্তাটো এনেকুৱা ঠেক হৈছে, দুখন গাড়ী ছাইড দিব নোৱাৰি, কিন্তু আমি সেই লেটাৰ দি ভাগৰি গৈছোঁ। খালি এক গিৰি মানে কোনোবা মানে পাব্লিকে মানে খাৰঘুলিৰ পাব্লিক আহে কমিটিৰ, আৰু আমাৰ এই কমিটিও যায়। লগ লাগি আমি কিমান ৰিকুৱেষ্ট কৰিলোঁ, কিমান চেষ্টা কৰিলোঁ, আমি নোৱাৰিলোঁ। প্ৰশাসনৰ লোক আহিছে নাই ঘটনাটো সংঘটিত হোৱা? নাই, এতিয়া এতিয়ালৈকে অহা নাই। কোনো অহা নাই।